মোৰ লগত যিমান তথ্য আছে গৌৰৱ গগৈ হি যে 100% পাকিস্তানী এজেণ্ট সন্মুখৰ পৰা আহক সন্মুখত বহক কি ক'ব লাগে পাকিস্তান লিংকত কি পাইছে এছআইটিত ফাইল কৰক চ্যালেঞ্জ কৰিছো মই কোৱা কাৰণে সাহস আছে যদি মোৰ ওপৰত ডিফামেশন কেছ দিয়ক মোক ডিফামেশন কেছৰ পৰামৰ্শ নিদিব আমাক মুখ্যমন্ত্ৰীৰ পৰা পৰামৰ্শ নালাগে আমি ৰাজনীতি কৰা মানুহ ৰাইজৰ মাজত থাকো যি ক'ব লাগে ৰাইজৰ মাজত কওক যদি সাহস আছে কোনবাই ভাবি আছে যে কাগজ নাই নেকি 10 সেপ্টেম্বৰত দেখুৱা নাই কিন্তু ময়ে হয় কৰক না এছআইটি পাকিস্তান লিংকটো ফাইল কৰক 3 মাহ 4 মাহ এছআইটিয়ে ক'ত গ'ল কাক খুদিলে 10 সেপ্টেম্বৰটো ৰিপৰ্ট জমা দিলেই এটাতো আমি নৱেম্বৰলৈকে আহি গৈছো 10 সেপ্টেম্বৰ ৰিপৰ্ট জমা হ'ল এতিয়া কেতিয়াবা তেওঁ ডিচেম্বৰ কথা কয় কেতিয়াবা জানুৱাৰী কথা কয় যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগটো কিয় ৰৈ আছে কাৰ কাৰণে ৰৈ আছে যদি ইমানে গুৰুত্বপূৰ্ণ অভিযোগ তো কাৰ কাৰণে ৰৈ আছে ৰবলৈনো কি আছে মইতো ইয়াতে বহি আছো মই ক'ৰবাত গৈছো নেকি মই অসমৰ ভিতৰতে আছো তেওঁহে অসম এৰিব লাগিব বিধানসভা নিৰ্বাচনত